নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰ ৰাজহ বিভাগৰ ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। এইটো শিৱসাগৰ জিলাৰ বাবে শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন গাঁওসমূহত যিখিনি গাঁও প্ৰধানৰ পদ খালী হৈছে তাৰ বাবে ভেকেঞ্চি ওলাইছে। আপোনালোকক ক'ত ক'ত খালী হৈছে মই দেখাব বিচাৰিছোঁ। আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওকেইখন দি দিছে। অভয়াপুৰী, ডিমৌ পথাৰ, ২ নং হলগুৰি, গণকগাঁও, অভয়াপুৰী এনেকৈ দি দিছে যিখিনি দেখিছে সোঁ চাইডে। ইয়াৰ পিছত শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত, তাৰপিছত ডিমৌ, তাৰপিছত সোণাৰী আৰু নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁওসমূহত আপোনালোকে ইয়াত পদ খালী হৈছে গাঁও প্ৰধানৰ। আপোনালোকে তাৰ বাবে আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ আপোনালোকে যিখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু তাৰ বাবে আপোনালোকক ইয়াত তলত যোগ্যতাসমূহ দি দিছে। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ নমৰ ভিতৰত কোনোবা এখনৰ ভিতৰত যিকোনো এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াৰ পিছত হৈছে আবেদনকাৰী ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব। তেওঁ আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগিব। আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। আবেদনকাৰী নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব। আবেদনকাৰী সমাজৰ এজন উচ্চ মৰ্যাদা সম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হোৱাটো বাঞ্ছনীয়। এইকেইটাই মেইনলি দিছে। তাৰপিছত আৰু এটা দিছে আবেদনকাৰী 2টাতকৈ অধিক সন্তান থাকিব নালাগিব। আৰু ইয়াৰ বাবে আবেদনৰ লগত তেওঁলোকে কি প্ৰপত্ৰ গাঁঠি দিব লাগিব লিখি দিছে। স্থায়ী বাসিন্দাৰ যিখন প্ৰমাণপত্ৰ লাগিব, তাৰপিছত লাগিব বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। তাৰপিছত আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ, স্থাৱৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। আবেদনকাৰী 2টাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ তেওঁলোকে এখন শপতনামা দাখিল কৰিব লাগিব বুলি কৈছে। গতিকে এইখিনিয়ে মেইন। আৰু কিমান তাৰিখলৈকে এপ্লাই কৰিব ডেট আছে সেইটো মই কৈছোঁ, তাৰপিছত লিখা আছে 3 তাৰিখৰ ভিতৰত আপোনালোকে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিয়লি 5 বজাৰ ভিতৰত আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগতে আপোনালোকৰ যিখিনি আবেদনৰ লগত গাঁঠি দিবলৈ কৈছে সেইখিনি আপোনালোকে তাত গৈ জমা দিব লাগিব। আৰু ইয়াৰ লিখি দিছে আবেদনকাৰী দাখিল কৰা প্ৰমাণপত্ৰসমূহ যদি ভুৱা প্ৰমাণিত হয় তেখেতৰ প্ৰাৰ্থিত্ব তাৎক্ষণিকভাৱে নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা কৰা হ'ব। আৰু আপোনালোকে সোনকালে এইখিনি এপ্লাই কৰি দিব যিয়ে আবেদন কৰিব বিচাৰিছে। ইয়াকে ক'লোঁ। ধন্যবাদ।